নমস্কাৰ, মই সুনীল কুমাৰ গুপ্তা, সদৌ অসম ভোজপুৰী ছাত্ৰ সন্থাৰ সম্পাদক, আপোনালোকৰ বন্ধু। আজি ভিডিঅ'টো বনাবলৈ এটা উদ্দেশ্য, যি সামাজিক মাধ্যমত আমি গুৱাহাটীত যি ঘটনা তিনিটা চালোঁ, বহুত দুৰ্ভাগ্যজনক, নিন্দনীয়। আমি গৰিহণা জনাইছোঁ। যিবোৰ মানুহে কৰিছে তেওঁলোকক অসম পুলিচে অতি সোনকালে কৰেক্ট কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। যে সমাজত আমাৰ যিটো সমাজত এটা বিভ্ৰান্তি সৃষ্টিটো নহয়। আৰু তাৰে মই অসম পুলিচক অনুৰোধ কৰিছোঁ, দোষীক সোনকালে কৰেক্ট কৰি তেওঁলোকক আইনগত শাস্তি দিব লাগে। আৰু যিবোৰ ভোজপুৰী মানুহবোৰ ঘটনা কৰিছে তেওঁলোকক মই সকীয়াই দিছোঁ যে আপোনালোকে বাৰম্বাৰ এনেকুৱা ঘটনাবোৰ নকৰিব। আপোনালোকে আইন হাতত কেলৈ তুলি লয়? আপোনালোকে নিজকে কেলৈ আইনগত দেখুৱায়, নিজকে কেলৈ শ্বেয়াৰ দেখুৱায়, তাৰপিছত শ্বেয়াৰ দেখুৱাই লুকাই যায় আপোনালোকে। তাৰপিছত আপোনালোকৰ কাৰণে গালি খায় যিবোৰ নিৰ্দোষী মানুহ, যিবোৰ একো কৰাই নাই, যিবোৰ মিলাপকৈ থাকে। আৰু মই অসমৰ যিমান তেল ডিপু আছে গোটেই মালিকক একদম হাত জোৰি ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এই বিহাৰৰ পৰা সেই তেল ভৰোৱা মানুহখিনি নানিব। আৰু একচুৱেলি তেওঁলোকে নাজানে, ব্যৱহাৰ নাজানে। তেওঁলোকে আমাৰ লগতো বহুত বেয়া ব্যৱহাৰ কৰে। আমি লেকিন একো নকওঁ, তেওঁলোকক বাদ দিয়ক বুলি কয়। তো এইখন অসম হয়। তেওঁলোকে ছমাহ ইয়াত থাকে, ছমাহ পিছত বিহাৰ গুচি যায়। তেওঁলোকে ইয়াক বিহাৰে বুলি ভাবে। তো এই কালচাৰটো, বিহাৰৰ কালচাৰটো ইয়াত আমি নিবিচাৰোঁ। আৰু মই অতি সোনকালে কৈছোঁ যে এইবোৰ তেল ডিপুৰ মানুহখিনিক বিহাৰ পঠাই দিব লাগে। অসমত তেওঁলোকৰ ঠাই নাই। অসমত তেওঁলোকে বিহাৰৰ কালচাৰ আনিলে আমিও নামানো। আমি জানো অসমত কেনেকুৱা থাকিব লাগে, অসমত কিটো সংস্কৃতি চলে, কিটো কালচাৰ চলে, অসমৰ এটা সন্মানীয় বস্তু আছে, মানুহৰ লগত কথা পাতিলে সন্মানত কথা পাতিব লাগে, এইবোৰ আমি জানো। লেকিন যিবোৰ মানুহ বিহাৰৰ পৰা আহে, ছমাহ কাম কৰে, ছমাহ গুচি যায়, এইবোৰ মানুহে একোৱে নাজানে। তো নেক্সট আমাৰ যিমান সংগঠনৰ ল'ৰা আছে, আমি আৰু একবাৰ এপ্লিকেশ্যন দিম গোটেই যিমান ডিফু আছে চবত, যে এইবোৰক আনিব নালাগে আৰু এইবোৰক বিহাৰ পঠাই দিব লাগে। তেওঁলোকে ইয়াত কাণ্ড কৰিব, তেওঁলোকে মাৰপিট কৰিব, ৰাতি 2 পেক মাৰি দিয়াৰ পিছত তেওঁলোকৰ দাদাগিৰি চাব বিয়চিত, আৰু তেওঁলোকে মাৰপিট কৰিব আৰু ৰাতিপুৱা চবে পলাই দিব বিহাৰত। আইতে চাব চব বিহাৰ গুচি গ'ল। আৰু তাৰপিছত শাস্তিটো কোনে পায়? ইয়াত থকা মানুহখিনি। আৰু মই গুৱাহাটীত যিবোৰ ল'ৰা অভদ্ৰামি কৰে, তেওঁলোকে পিকনিক যাবলৈ তেওঁলোকৰ টাইম আছে। তেওঁলোকক ক'ব, যদি আপুনি সমাজৰ কাৰণে অলপ ওলাই আহকচোন ভাইটি, তো কি ক'ব? মোৰ সময় নাই, দোকান যাবলৈ আছে, মোৰ পিকনিক প্লেন কৰিবলৈ আছে। সমাজৰ কাৰণে আপোনালোকৰ টাইম নাই, লেকিন সমাজক গালি খুৱাবলৈ আপোনালোকৰ টাইম আছে। আৰু সমাজৰ কাৰণে সমাজক ভুল দৃশ্য দিবলৈ আপোনালোকৰ টাইম আছে। তো আপোনালোকৰ নিচিনা মানুহ কাৰণে আমি গালি খাবলৈ ইয়াত অহা নাই। আপোনালোকৰ অভদ্ৰামিটো বন্ধ কৰক। মই আজি ভোজপুৰী ল'ৰা হয়, লেকিন মই ভোজপুৰী ল'ৰা হয়, মই লাজ পাইছোঁ যে আপোনালোকৰ নিচিনা মানুহ আমাৰ সমাজত আছে। কলংকিত মানুহ, এনেকুৱা কলংকিত মানুহ আমাক দৰকাৰ নাই সমাজত। আপোনালোকৰ যদি ইয়াৰ ভাষা, ইয়াৰ কলা সংস্কৃতিৰ লগত যদি আপোনালোকৰ মিলাপ নাই, আপোনালোকে চলিব নোৱাৰে, তো আপোনালোকে বিহাৰ গুচি যাওক। নালাগে আপোনালোকৰ নিচিনা মানুহ আমাক, যি সমাজৰ কাৰণে এটা টাইম ওলাব নোৱাৰে। অকল খালি ক'ব যে মোৰ ঘৰত কাম আছে, মোৰ কিবা আছে, তেতিয়া একো নহয়। মাল খাই ৰাতি গোটেই অভদ্ৰামি কৰিবলৈ আপোনালোকে নেক্সট টাইমৰ পৰা আমাৰ যিমান সংগঠনৰ ল'ৰা আছে, এনেকুৱা ঘটনা যদি হয়, মই তেওঁলোকক আহ্বান কৰিছোঁ, আপোনালোকে অতি সোনকালে ওলাই গৈ নিজৰ মানুহকেইটাক চাব, দুখী যদি এইকেইটা কৰিছে পিটন দিব লাগে। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যিমান ভোজপুৰী ভাইসকল আছে, যে কিবা এটা ঘটনা হ'লে নিজৰ আইন হাতত তুলি নল'ব। পুলিচ প্ৰশাসন আছে, জনাব, চবক জনাব, তাৰপিছত পুলিচ প্ৰশাসনে আইনগত ব্যৱস্থা ল'ব। আৰু মই গোটেই অসমবাসী ৰাইজক, আমাৰ ভোজপুৰী সমাজক হয়, ভোজপুৰী ছাত্ৰ সন্থা হয় ক্ষমা বিচাৰিছোঁ। যোনটো গুৱাহাটীৰ যি ঘটনা
ঘটি গ'ল, ঘটিব নালাগিছিলে। অৱশেষত মই আপোনালোকক আশা দিছোঁ আৰু এটা বিশ্বাস কৰক যে আমি যিমান পাৰোঁ এটা এৱাৰনেছ ষ্টাৰ্ট কৰিম যে ইয়াত থাকিলে চবে মিলিজুলি থাকিব লাগে, আমি ইয়াত হাই কাজিয়াৰে থাকিব নালাগে। আৰু যিবোৰ নতুনকৈ বিহাৰৰ পৰা আহে, ছমাহ থাকে, ছমাহ কাম কৰি গুচি যায়, সেইবোৰৰ লগত আমিও বহুত প্ৰব্লেমত পৰোঁ যে তেওঁলোকে ইয়াত একো কালচাৰ নাজানে আৰু তেওঁলোকে ইয়াত অভদ্ৰামী কৰি গুচি যায়। তাৰপিছত ইয়াত ভুক্তভোগীটো আমি হওঁ। আপোনালোকে তাৰ কাৰণে আমাক দায় নধৰিব। আৰু মই আৰু একবাৰ ৰিকুৱেষ্ট কৰিছোঁ তেল ডিপুৰ মালিকবিলাকক যে আপোনালোকে এইকেইটাক খেদি দিয়ক। আমাৰ তাত কোনো আপত্তি নাই। এইবোৰ নাহিলে আমি শান্তিহেৰে থাকিব পাৰিম অসমত। অৱশেষত মই চবকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভোজপুৰী।